ভাল লাগিছে। তাইক মই আগৰ পৰাই চিনি পাওঁ আৰু খুব ধুনীয়া পদক্ষেপ এটা লৈছে। যিহেতু এই অঞ্চলত এনেকুৱা ধৰণৰ সুবিধাখিনি হোৱা নাই বুলিয়ে মই ভাবিছোঁ এতিয়ালৈ। আৰু তাই যিহেতু এতিয়া শিকোৱাৰ লগতে তাই এজ এ চেলুন হিচাপেও খুলিছে, দুইটা ছাইডৰ পৰাই ভাল হৈছে। আৰু যিখিনি উঠি অহা প্ৰজন্মই নিজে কিবা এটা কৰি খাম বুলি ভাবে আৰু তাইৰ ওচৰত বা মেকআপক লৈ কাৰণে ইণ্টাৰেষ্ট হয়, ডেফিনেটলি তাইৰ ওচৰত শিকিব পাৰে, শিকি কাৰণে নিজে স্বাৱলম্বী হোৱাৰ পথলৈ যাব পাৰে। আৰু তাৰ লগতে যদি কোনোবাই পাৰ্লাৰৰ ক্ষেত্ৰতো শিকিম বুলি ভাবিছে, ডেফিনেটলি পাৰে। আৰু মোৰ ফালৰ পৰা তাইৰ কাৰণে বেষ্ট উইচেছ। খুব ধুনীয়া পদক্ষেপ এটা হয় আৰু মোৰ খুব ভাল লাগিছে। বিশেষকে গ্ৰাম্য সমাজৰ যিখিনি গ্ৰাম্য এৰিয়া, এই গ্ৰাম্য এৰিয়া গ্ৰামাঞ্চলৰ হয়। বহুত সহায়ক হ'ব। কি ক'ব? কি কি মানে আপোনাৰ মই বহুত ফাৰ্ষ্ট অফ অল আমাৰ গেষ্টলৈ খুব ভাল লাগিছে, ভালে আহিছে। আৰু মোৰ যিখিনি চবেই মানে নিজৰ সময়লৈ আজি আহিছে, সেইটো কাৰণে বহুত ধন্যবাদ। আৰু মোৰ বহুত দিনৰ পৰা মানে সপোন আছিলে এটা যে মানে মই ইয়াতে এখন চেলুন দিম, কিন্তু মানে মই ইমান দূৰ মানে ভবা নাছিলোঁ। মই মানে ভাবাতকৈ বেছি হৈ গ'ল। মই খুবেই সুখী চেলুন উইথ একাডেমি, তাৰ কাৰণে মই বহুত হেপী। আৰু ইয়াতে মানে গোটেইখিনি হ'ব, মানে এডভান্স স্কিন ট্ৰিটমেণ্ট, হেয়াৰ ট্ৰিটমেণ্ট আৰু মানে প্ৰশিক্ষণো দিয়া হ'ব। বিউটিচিয়ান উইথ মেকআপ আৰ্টিষ্ট বহুত থাকিব আৰু খুব ৰিজনেবল প্ৰাইজত হ'ব গোটেইখিনি। এতিয়া ৰাইজে সহযোগিতা জনাই আগবঢ়াই লৈ গ'লে হ'ল। চবৰে আশীৰ্বাদ বিচাৰোঁ চবৰে পৰা। এইখিনি কি ঠাই বুলি কয়? এইখিনি বৰম্বই কয়। মুখনীয়া মানে গাঁৱটো মুখনীয়া হয়, এনেই বৰম্বই পৰে। কোনে শুভ উদ্বোধন কৰিলে? আজি শুভ উদ্বোধন কৰিলে বীৰবস্ত্ৰ আৰু এইফালে চেনী চিটিকি। কি ক'ব? খুব ভাল লাগিছে, কাৰণ প্ৰথম কথা মোৰ এইকাৰণে ভাল লাগে, মই সদায় নাৰীক লৈ কামবিলাক কৰি আছোঁ। মই যিটো ছ'চিয়েল মিডিয়াত কাম কৰি আছোঁ পডকাষ্টৰ, আৰু আজি এতিয়া এগৰাকী মহিলা বা নাৰী ওলাই আহিছে। আৰু চবতকৈ ভাল লাগিছে ভিতৰুৱা গাঁও অঞ্চলত আজিকালি এনেকুৱা ধৰণৰ বিউটি চেলুনেই হওক বা প্ৰশিক্ষণ কেন্দ্ৰবিলাক ওলাই আহিছে। গতিকে ভাল লাগিছে আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। লগতে তেওঁৰ লগতে আন 10গৰাকী মহিলাই বা ছোৱালী শিকিব পাৰিব, সেইটো চবতকৈ ডাঙৰ কথা। আৰু আজিকালিতো চবেই সাজি কাচি থাকি ভাল পায়, আৰু মই যিহেতু শিকাওঁ যে চেল্ফ লাভ, মানুহে নিজক ভাল পাব লাগে, গতিকে এইটো এটা খুব তাৰে আৰম্ভণি বুলি ক'ব পাৰি। পূজা আহি আছে। পূজাৰ কাৰণেতো এইটো মানে বৰম্ববাসী বা হাজোবাসীৰ কাৰণে হয়তো ইয়াতকৈ ভাল একো হ'ব নোৱাৰে, কাৰণ একদম আমি গুৱাহাটীলৈ গৈছিলোঁ, মই নিজেও গুৱাহাটীত থাকোঁ, ভাল চেলুন এখন বা ভাল পাৰ্লাৰ এখন বিচাৰি ফুৰোঁ, কিন্তু এতিয়া একদম ঘৰৰ ওচৰতে বৰম্বত, মানে হাজোৰ মাজ মজিয়াত বুলি ক'ব লাগিব। গতিকে সেইটো খুব ভাল লগা।